নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ২৭ ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰ উচ্ছেদক লৈ নিষেধাজ্ঞা জাৰি কৰিছে ন্যায়ালয়ে সোণাপুৰৰ কচুতলিৰ উচ্ছেদত পুনৰ নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্ছেদ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনক জিলা আয়ুক্তই তদন্ত সম্পূৰ্ণ নকৰালৈকে কৰিব নোৱাৰিব উচ্ছেদ ম্যাদী পত্ৰ থকা পৰিয়ালক উচ্ছেদ কৰাত বাধা আৰোপ কৰিছে ন্যায়ালয়ে বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছিল গুৱাহাটী হাইকোৰ্টে ৫০টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতা কৰি কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি গ্ৰহণ কৰি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে ন্যায়ালয়ে পূৰ্বে ম্যাদী পত্ৰ থকা ৪৮টা পৰিয়ালৰ উচ্ছেদত নিষেধাজ্ঞা আৰোপ কৰিছিল ন্যায়ালয়ে আয়ুক্তই ভূমিৰ নথি পৰীক্ষণ সম্পূৰ্ণ নকৰা পৰ্যন্ত চলাব নোৱাৰিব উচ্ছেদ অভিযান ম্যাদী পত্ৰ থকা লোকক কোনো ধৰণৰ উচ্ছেদ অভিযান চলাব নোৱাৰিব উচ্ছেদ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ প্ৰশাসনক দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ নিৰ্বাচনত বিপদত পৰিব মোদী বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিব এনডিএৰ মন্ত্ৰীয়ে পুনৰ উপ নিৰ্বাচনত বিপদত পৰিব পাৰে মোদী চৰকাৰ বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত চিৰাগ পাছোৱানৰ খুদ এনডিএ চৰকাৰৰ মন্ত্ৰীক হৈও বিজেপিৰ বিৰুদ্ধে আগবঢ়াব প্ৰাৰ্থিত্ব নীতিশ নাইডুৰ পাছত বিজেপি নীতিৰ বিৰুদ্ধে চিৰাগ পাছোৱান উপ নিৰ্বাচনত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত এলজেপিৰ উত্তৰ প্ৰদেশত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু পাছোৱানৰ এলজেপি উত্তৰ প্ৰদেশৰ 10টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত পাছোৱানৰ দলিত শ্ৰেণীৰ ভোটাৰক আগুৱাই নিবলৈ বিজেপিৰ বিৰুদ্ধে ললে এই সিদ্ধান্ত বৃহস্পতিবাৰে কৌচাহী জিলাত ৰাজহুৱা ভাষণত ঘোষণা পাছোৱানৰ পাৰ্চী পাছোৱান আৰু দলিত শ্ৰেণীৰ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা এলজেপি দলৰ বিহাৰতো নিজৰ শক্তি দেখুৱাবলৈ সাজু হৈছে চিৰাগ পাছোৱান বিহাৰতো অকলে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এলজেপিৰ সাংসদ অৰুণ ভাৰতীৰ মতে বিজেপিৰ সৈতে ইউপি আৰু বিহাৰত নাই কোনো চুক্তি গতিকে এলজেপি দলে স্বতন্ত্ৰভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো দলৰ আভ্যন্তৰীণ চিন্তা পুনৰ উপ নিৰ্বাচনত বিপদত পৰিব পাৰে মোদী চৰকাৰ কিয়নো বিজেপিৰ বিৰুদ্ধে এইবাৰ এনডিএ আন এটা ব্ৰেকিং নিউজ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হ'ল বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গৰুজুই উঠিল ৰাহুল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেইবাটাও মহা বিস্ফোৰণ বিৰোধীৰ দলপতি ৰাহুল গান্ধীলৈ ভয় কৰে মোদী চৰকাৰে মিডিয়াই ২৪ ঘণ্টাই মোদীৰ মুখখন দেখুৱাই প্ৰধানমন্ত্ৰী বনাই দিলে ভাৰতৰ আদানী আম্বানীয়ে চলাই আছে মিডিয়া ৰাহুল গান্ধীৰ মহা বিস্ফোৰণ আদানী আম্বানীৰ দৰে মানুহেই নৰেন্দ্ৰ মোদীক পিএম বনালে প্ৰধানমন্ত্ৰী বনালে আদানী আম্বানীৰ দৰে মানুহে কাৰণ আদানী আম্বানীয়ে জানে যে নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ বাবে কাম কৰিব পাৰিব ৰাহুল গান্ধীৰ এই মহা বিস্ফোৰণ কৃষকৰ পৰা যেতিয়া ধন কাঢ়ি লোৱা হয় তেতিয়া কৃষকে নাকান্দে এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীৰ কৃষকসকলে লুকুৱাই ৰাখে চকু পানী কান্দিব নোৱাৰে কাৰণ তেওঁলোকে কান্দিলে সন্তানেও কান্দে আজি ভাৰতবৰ্ষৰ চাৰিওফালে কেৱল আদানী আৰু আম্বানীৰে সম্পত্তি আদানী আম্বানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই মহা বিস্ফোৰণ ৰাহুল গান্ধীৰ কৃষকৰ বাবে নকয় আদানী আম্বানীৰ বাবেহে কাম কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে কৃষকে কষ্ট কৰি শস্য উৎপাদন কৰে কিন্তু কৃষকৰ সেই কষ্টৰ বিনিময়ত তেওঁলোকৰ শস্যৰ সঠিক মূল্য নাপায় ভাৰতত ৰাহুল গান্ধীৰ এই মন্তব্য বিজেপি চৰকাৰে সকলো বৰ্গকে ধ্বংস কৰি পেলালে যুৱক যুৱতী কৃষক ব্যৱসায়ীৰ পৰা সকলো সুখ কাঢ়ি লৈ গ'ল বিজেপি চৰকাৰে ৫৬ ইঞ্চিৰ বুকু আছিল নৰেন্দ্ৰ মোদীৰ কিন্তু এতিয়া সি ৫৬ ইঞ্চিৰ বুকু কপি থাকে মই আমেৰিকাৰ ভাৰতীয় যুৱক যুৱতীক সুধিছিলোঁ তেওঁলোকে নিজৰ পৰিয়ালক লগ কৰে নে নাই তেওঁলোকে উত্তৰ দিছিল অহা ১০ বছৰলৈকে আমি নিজৰ পিতৃ মাতৃ পৰিয়ালক লগ কৰিব নোৱাৰিম যেতিয়া মই ভাৰতলৈ উভতি যাওঁ তেতিয়া ৫ মিনিটৰ বাবে তেওঁলোকৰ পৰিয়ালক যাতে লগ কৰোঁ দৰিদ্ৰ যুৱকে বেংকৰ পৰা ঋণ নাপাই ব্যৱসায় কৰিব নোৱাৰে হেনালৈ যাব নোৱাৰে চৰকাৰী
চাকৰিও নাপায় লোকসকলে এখনৰ পিছত আন এখন দৰ্জা বন্ধ কৰি গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে হাৰিয়ানাত গৰ্জন ৰাহুল গান্ধীৰ হাৰিয়ানাত এইবাৰ নতুন ৰণকৌশল ৰাহুলৰ এইবাৰ হাৰিয়ানাত কংগ্ৰেছৰ প্ৰচণ্ড ধুমুহা আহি আছে বুলি মন্তব্য ৰাহুল গান্ধীৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ দলটো প্ৰবঞ্চকৰ দল বিজেপিৰ নেতৃত্বতে দীৰ্ঘদিনে চলি আহিছে দালাল ৰাজ ধৰা পৰাৰ পাছতে দুৰ্নীতিত লিপ্তজনক চিনি নাপাওঁ বুলিও কয় সকলোৱে ধৃত বিজেপি নেতা অসীম দাসৰ কুকীৰ্তি সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই প্ৰতিক্ৰিয়া পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগত ওলাবলৈ ভয় বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপি সদস্য ভৰ্তি অভিযানত ফেইল বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিত বিজেপিৰ সদস্য ভৰ্তি অভিযানত বিফল বিধায়ক ৰূপজ্যোতি কুৰ্মী এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাবলৈ ভয় কাৰ্যকৰ্তাৰ হাতে ভৰিয়ে ধৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মোৰ সন্মান সকলো শেষ হৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অনুগ্ৰহ কৰি হকি বাইদেউসকলক কৈ এই 3 দিন কষ্ট কৰক মৰিয়নি সমষ্টিত 28 ছেপ্টেম্বৰৰ ভিতৰত সফল নহলে আহিব বিপদ ৰূপজ্যোতি কৰ্মীৰ ওপৰত 40,000 সদস্য ভৰ্তি নোহোৱা সমষ্টিক শেষ হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ হোৱাটছআপ গ্ৰুপত দিয়া বিধায়ক ৰূপজ্যোতি কৰ্মীৰ সেই মেছেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ উচ্ছেদক লৈ সৰব সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু সোণাপুৰৰ কচুতলিত পুনৰ দুদিন চলি থকা উচ্ছেদ চলোৱা কাৰ্য তীব্ৰ বিৰোধিতা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ পুনৰ সংস্থাপন অবিহনে উচ্ছেদ কৰা কেতিয়াও গ্ৰহণযোগ্য নহয় অনাগত দিনত আৰু কোন কোন ঠাইত চৰকাৰে উচ্ছেদ চলাব তাৰ তালিকা বিচাৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সংখ্যালঘু সংগ্ৰাম পৰিষদ পুনৰ সৰব হল চৰকাৰে লাখ লাখ টকা উচ্ছেদৰ নামত খৰচ কৰি চৰকাৰী ৰাজকোষৰ ধন অপব্যয় কৰি আছে বুলি অভিযোগ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যদি মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ ভিতৰত অতি হিন্দুত্ববাদী নেতা হিচাপে পৰিচিত হ'ব বিচাৰিছে নাইবা ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছে তেন্তে স্বাগতম জনাইছো আমি কিন্তু সেই উদ্দেশ্যৰে পৰিকল্পিতভাৱে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি দিন দুপৰতে হত্যা কৰি জাতিটোক নিশেষ কৰাৰ মানসিকতা এৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক সংবিধানে দিয়া মৌলিক অধিকাৰ খৰ্ব কৰি মৃত্যুৰ মুখত ঠেলি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত যদি এনেকৈ মুছলমান মানুহৰ ওপৰত অত্যাচাৰ আৰু নিৰ্যাতন চলে কম সময়ত দ্বিতীয় বাংলাদেশৰ দৰে পৰিৱেশ হ'ব অসমত হুংকাৰ প্ৰদান সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ দিবলৈছো অন্য এটা খবৰ কলগাছিয়াৰ লাছাগাত উত্তেজনা পৰিস্থিতি আমছুৱে আবদ্ধ কৰিলে এখন বাহন কামৰ বাবে উজনিলৈ নিয়া মিয়া শ্ৰমিকৰ বাহনক বাধা আমছুৰ এটা দলে আবদ্ধ কৰি ৰাখিলে 50 জন মিয়া শ্ৰমিকক কামৰ বাবে শিশু মহিলাসহ নিয়া হৈছিল 20টাকৈ পৰিয়ালক মিয়া শ্ৰমিকক নিৰাপত্তা নিদিয়া পৰ্যন্ত উজনি অসমলৈ যাব নিদিয়াৰ হুংকাৰ শ্ৰমিক কঢ়িয়াই নিয়া গাড়ী ঘূৰাই পঠিয়ালে ছাত্ৰ সংগঠনটোৱে এজন ঠিকাদাৰৰ নেতৃত্বত উজনিলৈ লৈ যোৱা হৈছিল শ্ৰমিকসকলক বৃহৎ শ্ৰমিকৰ দলক উদ্ধাৰৰ পাছতে মধ্যভোগীৰ বিৰুদ্ধেও সৰব আমছু প্ৰলোভনেৰে শ্ৰমিকসকলক নিয়া ঠিকাদাৰক হকিয়নি আমছুৰ কলগাছিয়াৰ লাছাগাত উত্তেজনা পৰিস্থিতি পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী মোদীৰ ঘৰিয়ালৰ চকুপানীত ভুল নগল হাৰিয়ানাবাসী নতুনত্ব নাই মোদীৰ ভাষণত ভবাৰ দৰে সফল নহল মোদীৰ সভা পুৰণি কেছেটেৰেই সামৰিলে ভাষণ হাৰিয়ানাত এক প্ৰকাৰ বিফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা কোনো ধৰণৰ নতুনত্ব নাই প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত কেৱল সেই আগৰ প্ৰতিশ্ৰুতি আৰু সাম্প্ৰদায়িক ভাষণেৰে সমাপ্ত কৰিলে নিৰ্বাচনী প্ৰচাৰ সভা হাৰিয়ানাৰ ৰাইজ এইবাৰ ভুল নগল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই ভাষণ পুৰণি ভাষণকে পুনৰ দুখৰাই নিৰ্বাচনী প্ৰচাৰ সভা সামৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হাৰিয়ানাত বিজেপিক বিদায় দিব বুলি দাবী বিৰোধীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ কেতিয়াবা যদি আৰক্ষীৰ বেষ্টনীৰ পৰাই পলাই যায় অভিযুক্ত আন কেতিয়াবা আৰক্ষীৰ হাতত নাথাকে জব্দকৃত ড্ৰাগছৰ তথ্য
উচ্চ ন্যায়ালয়ত চলি থকা গোচৰত ওলাই পৰিছে আৰক্ষীৰ ব্যৰ্থতা তদন্তকাৰী বিষয়াই ন্যায়ালয়ত দিব নোৱাৰিলে তথ্য প্ৰমাণ প্ৰকৃত দোষীও আৰক্ষীৰ এনে কৰ্মকাণ্ডৰ বাবে হাৰি যায় নেকি ডিজিপি পঞ্জীয়কলৈ বিশেষ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে আৰক্ষীৰ বিৰুদ্ধে শুনানি আৰক্ষীৰ বেষ্টনীৰ পৰা কেনেকৈ অপৰাধী পলাই যায় কেনেকৈ আৰক্ষীয়ে জব্দ কৰা সেই ড্ৰাগছখিনি নাপায় এই তথ্যসমূহ এতিয়া ন্যায়ালয়ত দিব নোৱাৰিলে আৰক্ষীয়ে তাৰ পিছতে এতিয়া ন্যায়ালয় ক্ষুব্ধ হৈছে ডিজিপি আৰু আন বিষয়ালৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ চান্দা দি ধান্দা লৈছিল নেকি ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে নিম্ন মানদণ্ডৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানীৰ ইলেক্টৰেল বণ্ডত বিজেপিলৈ চান্দা কাৰ সাহসত একাংশ ফাৰ্মা কোম্পানীয়ে বলিশালৰ পথা সজাইছিল নিৰীহ জনতাক চান্দাদো দান্দালো এই বিতৰ্ক ভাৰতত চলি আছে যোৱা কেইমাহ ধৰি এতিয়া পুনৰ 53বিধ ঔষধক নিষেধাজ্ঞা জাৰি কৰিছে এই 53বিধ ঔষধ কাৰ্যকৰী নহয় তাৰ পিছতে পুনৰ প্ৰশ্ন হৈছে যে এই ফাৰ্মা কোম্পানীসমূহে ইমান কম নিম্ন মানদণ্ডৰ ঔষধ কেনেকৈ বিক্ৰী কৰিব পাৰিছে ভাৰতত কিয়নো ইলেক্টৰৰ বণ্ডত চান্দা দি দান্দা লৈছিল এই কোম্পানীসমূহে পুনৰ এই চান্দাদো দান্দালো নীতিৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীক সমালোচনা অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয় সমালোচনা হিমন্ত বিশ্ব শৰ্মা বনাম হেমন্ত সোৰেন অসমৰ মুখ্যমন্ত্ৰী ঝাৰখণ্ডলৈ আহি চৰকাৰ আৰু ঝাৰখণ্ডবাসীক সমালোচনা কৰিছে কিন্তু অসমত আদিবাসীক উচিত মৰ্যাদা দিয়া নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মুখ্যমন্ত্ৰীক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ অন্য এটা খবৰ বিজেপিয়ে পুনৰ প্ৰৱৰ্তন কৰিব নেকি তিনি বিতৰ্কিত কৃষি আইনক লৈ চলিছে নেকি কিবা গোপন আলোচনা কিয় কংগনা ৰানাউতৰ মুখত বাৰে বাৰে কৃষি আইনৰ কথা প্ৰধানমন্ত্ৰী মোদীক নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী কংগ্ৰেছ সাংসদ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ যোৱা দুদিন আগত বিজেপিৰ নৱনিৰ্বাচিত সাংসদ কংগনা ৰানাউতে সংবাদ মাধ্যমৰ আগত আহি বিতৰ্কিত মন্তব্য কৰি কৈছিল যে বাতিল হোৱা তিনি কৃষি আইন পুনৰ ঘূৰাই আনিব লাগে যাতে নতুন কিবা বিতৰ্কৰ সৃষ্টি হ'ব পাৰে তাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে বুলি দাবী কংগ্ৰেছ সাংসদ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ আকৌ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সপ্তাহে প্ৰতি ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে 1 অক্টোবৰত ল'ব 750 কোটি টকাৰ ঋণ 17 ছেপ্টেম্বৰত লৈছিল 500 কোটি টকাৰ ঋণ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 24 ছেপ্টেম্বৰত লৈছিল 250 কোটি টকাৰ ঋণ পুনৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ সপ্তাহে প্ৰতি ঋণ লৈছে ৰাজ্য চৰকাৰে 1 অক্টোবৰত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আকৌ ল'ব 750 কোটি টকাৰ ঋণ গুৱাহাটী মহানগৰীৰ বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা শিক্ষাৰ্থীয়ে বিদ্যালয়ত নিব নোৱাৰিব অস্ত্ৰ শস্ত্ৰ সাধা বিড়ি সিগাৰেট গুটখা হুৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহক লৈও কঠোৰ নিষেধাজ্ঞা পাঠদানৰ পূৰ্বে শিক্ষাৰ্থীসকলৰ বেগ তালাচীৰ নিৰ্দেশ গুৱাহাটী প্ৰশাসনৰ বিচাৰ অবিহনে PMLৰ 45 ধাৰাত কোনো ব্যক্তিক জেলত ভৰাব নোৱাৰে ইডিয়ে তামিলনাডুৰ মন্ত্ৰী ভি সেন্থিল বালজিৰ এটা গোচৰত এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ বিলকিছ বানুৰ ধৰ্ষণ কাণ্ডত জড়িত 11 গৰাকী অভিযুক্তৰ শাস্তি হ্ৰাস 8 জানুৱাৰীত দিয়া ৰায় পুনৰীক্ষণৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ গুজৰাট চৰকাৰে জনোৱা আবেদন নাকচ ন্যায়াধী উজ্জ্বল ভূঞা আৰু ন্যায়াধী PV নগৰত্নাৰ বিচাৰপীঠৰ মানহানি গোচৰত 15 দিনৰ কাৰাবাস আৰু 25,000 টকাৰ জৰিমনা শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক 30 দিনৰ বাবে শাস্তি স্থগিত ৰখাৰ লগতে জামিন মঞ্জুৰ বিজেপি নেতা কিৰিট হুমাইয়া আৰু তেওঁৰ সহধৰ্মিনীক কৰা মানহানি গোচৰত এই ৰায় মুম্বাই আদালতৰ এটা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণত 100 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ তুলিছিল সঞ্জয় ৰাউতে
আন এটা জৰুৰী খবৰ দুৰ্গা পূজাক লৈ SOP জাৰি কৰিছে প্ৰশাসনে দুৰ্গা পূজাক লৈ SOP জাৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীত প্ৰশাসনৰ ৩৭টা নিৰ্দেশনা জাৰি পূজাৰ সময়ত নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে বলপূৰ্বক চান্দা সংগ্ৰহত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে পূজা কমিটিসমূহে পেণ্ডেল নিৰ্মাণৰ বাবে ল'ব লাগিব NOC PWDৰ পৰা সংগ্ৰহ কৰিব লাগিব পেণ্ডেল নিৰ্মাণৰ বাবে NOC জৰুৰীকালীন অৱস্থাৰ বাবে ৰাখিব লাগিব চিকিৎসক চিকিৎসা কৰ্মী পৰ্যাপ্ত পৰিমাণে মহিলা আৰু পুৰুষ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব কমিটিয়ে পেণ্ডেলত অগ্নি নিৰ্বাপক সামগ্ৰী মজুত ৰাখিব লাগিব পূজা সমিতিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু খোৱা পানীৰ যোগানৰ ওপৰত গুৰুত্ব দিব লাগিব মণ্ডপৰ পৰা 100 মিটাৰৰ ভিতৰত কাৰ পাৰ্কিঙত নিষেধাজ্ঞা নিশা 10 বজাৰ পিছত উচ্চ স্বৰত মাইক বজোৱাটো নিষেধাজ্ঞা প্ৰশাসনৰ জৰুৰীকালীন ফোন নম্বৰো মুকলি কামৰূপ জিলা প্ৰশাসনৰ পুলিচ প্ৰশাসনৰ লগতে APDCL GMCH NDRF ৰো নিৰ্দেশনা 88880990707086073734 এই নম্বৰ কেইটা জাৰি 9435117241 পৃথকে পৃথকে নম্বৰ জাৰি দুৰ্গা পূজাক লৈ এই নতুন SOP জাৰি কৰিছে প্ৰশাসনে ই-ৰিক্সাক লৈ আহি গ'ল ডাঙৰ খবৰ আপুনিও ই-ৰিক্সাত উঠে নেকি তেন্তে আপোনাৰ বাবে অতিকৈ এটা জৰুৰী খবৰ ই-ৰিক্সাক লৈ নতুন নিৰ্দেশনা জাৰি এতিয়াৰে পৰা যতে ততে ৰখাব নোৱাৰিব ই-ৰিক্সা তিনিআলি চাৰিআলিত মন গ'লেই ৰখাব নোৱাৰিব ই-ৰিক্সা তিনিআলি চাৰিআলিৰ 10 মিটাৰ দূৰতহে উঠোৱা নমোৱা কৰিব পাৰিব 1 মিনিটৰ ভিতৰত উঠোৱা নমোৱা কৰিব লাগিব যাত্ৰীৰ পৰা ই-ৰিক্সাৰ চালকে ল'ব নোৱাৰিব অধিক ভাড়া প্ৰথম কিলোমিটাৰত 10 টকাতকৈ অধিক ল'ব নোৱাৰিব পৰৱৰ্তী প্ৰতি কিলোমিটাৰত 5 টকাকৈহে ল'ব পাৰিব কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব ই-ৰিক্সা চালকে নিচাজাতীয় দ্ৰব্য সেৱন কৰিলেই চলাব নোৱাৰিব বাহন 5 জনতকৈ অধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব ই-ৰিক্সাত চালকৰ কাষত বহুৱাব নোৱাৰিব অন্য যাত্ৰীক নগাঁও জিলা পৌৰসভাই ই-ৰিক্সাক লৈ বান্ধি দিলে এই নতুন নিয়ম নামানিলে বিপদত পৰিব ই-ৰিক্সাৰ চালক অথবা মালিক আন জিলাতো এই নিয়ম প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে ই-ৰিক্সাক লৈ এই নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে